বন্ধু বান্ধৱীসকল আৰু এটি ভিডিঅ'লৈ তোমালোকক নমস্কাৰ। মই আৰু এটি ভিডিঅ' তোমালোকৰ মাজলৈ প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নপাহৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ ছাবস্ক্ৰাইব আৰু কৰিবা, কিয়নো ভাল ভাল অভিজ্ঞতা মই প্ৰচাৰ কৰি থাকিম। বৰ্তমান আমাৰ চৰকাৰখন কেনেকুৱা হোৱা উচিত তাৰ বিষয়ে জনাম। মানে আমাৰ বৰ্তমান চৰকাৰখন যিমানখিনি মানে ডেভেলপ হ'ব লাগে, দেশখন ইমান দেশখন ডেভেলপ হোৱা নাই। চৰকাৰখন উন্নতি হোৱা মানে আমাৰ পাব্লিকৰ উন্নতি হোৱা মানে চৰকাৰখনৰ উন্নতি, সেইবোৰ ধ্যান মানুহে নেদে, পাব্লিকো নেদে বা চৰকাৰখনে নেদে। আমাৰ বৰ্তমান দেশখনত তালমিল মানুহৰ কোনো নাই, সেয়েহে আমি দেশৰ উন্নতি কৰিব পৰা নাই আৰু পাব্লিকৰো উন্নতি হোৱা নাই। আমি চৰকাৰখনে গুৰুত্ব দিব লাগে আৰু পাব্লিকো গুৰুত্ব দিব লাগে, সকলো ডাঙৰ অফিচাৰবোৰেও গুৰুত্ব দিব লাগে। আমি কোনো চৰকাৰী কাম হওক বা কোনো পাব্লিকৰ মানুহক ভাল শিক্ষা দিব লাগে। যেনেকৈ কিছুমানে ঠিকাদাৰবিলাকে ঠিকা কাম কৰে, চৰকাৰী কাম পাব্লিকৰ বাবেই কৰে, ঠিক তেনেকুৱা তাত মানে বহুত ভুলকৈ কিছুমান কাম কৰা হয়, মানে যোগমীয়া কাম নাভাবে, চিন্তা নকৰে। তাৰ ফলত আমি বছৰে 10 বছৰ 15 বছৰৰ মূৰে কাম কৰোঁ বা 12 কেতিয়াবা 6-7 বছৰৰ মূৰে কামবোৰ কৰিব লগা হয়। তাৰ ফলত মানে চৰকাৰৰ লগতে পাব্লিকৰে লছ হয়। চৰকাৰৰ লছ মানে পাব্লিকৰ লছ মানে চৰকাৰৰ লছ। ঠিক এইটো মানে কোনেও নুবুজে। সেয়েহে মানে আমাৰ চৰকাৰখনৰ উন্নতি নাই, আমাৰ পাব্লিকৰো মানে দুখীয়া পাব্লিক আমাৰ দেশত। সেয়েহে বন্ধু বান্ধৱীসকল সকলো মানে সকলো দিশতে গুৰুত্ব দিব লাগে। চাৰিওফালে অফিচবোৰ অফিচাৰবোৰো মানে এনেকুৱা হ'ব লাগে যাতে আনৰ উপকাৰ হয়, অপকাৰ বেয়া নহয়, আনৰ উপকাৰে হয়। অলপো মানে এতিয়া বৰ্তমান এইবোৰ মই য'ত আছোঁ এইবোৰৰ কথাই কওঁ। এইবিলাকত যদি এতিয়া বৰ্তমান আমি খৰালি মাহ খেতি কৰিব পাৰি, এনেই পৰি আছে মাটিবোৰ, এইবিলাকত ধ্যান নাই। এইবিলাক মাটি এনেই পৰি আছে, ঠিক তেনেকুৱা কথা। সকলো ধ্যান দিব লাগে চৰকাৰে আৰু পাব্লিকক শিকাব লাগে। আৰু চৰকাৰৰ তেতিয়াহে কথা মানিব পাব্লিকে। এইটো এটা কথা ভাবিব লগা কথা। চৰকাৰে যদি ভাল কাম কৰে তেতিয়াও পাব্লিকে মানে এই বেয়া বুলি ক'ব নোৱাৰিব। সেইটো এটা সত্য কথা। ঠিক তেনেকুৱা চৰকাৰ হ'ল এখন মানে এটা পৰিয়ালৰ অভিভাৱকৰ দৰে। যেনেকুৱা আমাৰ এখন পৰিয়াল থাকে, আমি বিয়া বাৰু কৰাৰ পিছত ল'ৰা সন্তান জন্ম দিয়াৰ পিছত আমি যেনেকৈ ল'ৰা ছোৱালীবোৰক চাওঁ আমাৰ অভিভাৱক, তেতিয়া আমাৰ এই সকলোৰে পাব্লিকৰো অভিভাৱক হ'ল চৰকাৰখন। সেয়েহে চৰকাৰখন বহুত গুৰুত্ব দিব লাগে পাব্লিকৰ প্ৰতি। নিয়ম নীতিবোৰ বহুত গুৰুত্বপূৰ্ণ হ'ব লাগে। নিয়ম নীতিবোৰ চৰকাৰৰ মানুহে সকলোৱে পালন কৰিব লাগে। চৰকাৰৰ মানুহে নিয়ম নীতিবোৰ পালন নকৰাৰ ফলত বৰ্তমান আমাৰ দেশৰ উন্নতি নোহোৱা হৈ গৈছে। এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা বন্ধু বান্ধৱীসকল। অফিচাৰবোৰ বহুত আছে, সিহঁতে মানে দৰমহাকেইটা লৈ আছে বা ডিউটিবোৰ মানে ঠিকমতে নকৰে, নিয়ম নীতিবোৰ মানি নচলে। এইবোৰ আৰু বহুত জানিব লগা কথা আছে। আমাৰ দেশখন চৰকাৰখনেও পাব্লিকৰো কিছুমান কথা আইডিয়া ল'ব লাগে, তাতো গুৰুত্ব দিব লাগে। নিজৰ ইচ্ছামতে চলালেও নহয়, সকলোৱে মিলি ভাল মানে ভাল কাম কৰি চলি যাব লাগে, তেতিয়াহে মানে উন্নতি এখন দেশৰ হয়। বন্ধু বান্ধৱীসকল, আমি সকলোতে গুৰুত্ব দিব লাগে। মই যেনেকৈ এক্সাম্পল কৈছোঁ, চৰকাৰে যিবোৰ দলং দিয়ে বা ঘৰ আহে, সেইবোৰ মানে
লুকাই দিয়ে 5-6 বছৰ 10 বছৰৰ কাৰণে লুকাই দিয়ে বাৰ কৰাৰ ফলত মানুহৰ আমাৰ পাব্লিকৰে চৰকাৰৰ লছ হয় তেনেকুৱা হ'ব নালাগে সকলো কামেই তেনেকুৱা হ'ব নালাগে মানে সকলো কামেই যুগমীয়া হ'ব লাগে মানে লাষ্টিং হয় যাতে এবাৰ বনোৱাৰ পিছত যাতে 40-50 বছৰ 50-100 বছৰলৈকে যায় ঠিক তেনেকুৱা মানুহে কৰিলে সকলো হয় কিন্তু এইবোৰ মানুহে ধ্যান দিয়া নাই তাৰ ফলত মানে আমাৰ উন্নতি নহয় আগতে আমি শুনিছিলোঁ ব্ৰিটিছৰ দিনৰ কিছুমান দলং কিছুমান ঘৰ আছে মানে 100 বছৰ 200-150 বছৰৰ কিছুমান ঘৰ থাকি যায় কিয় তাত ভাল বস্তু ব্যৱহাৰ কৰা হৈছে সেয়েহে মানে লাষ্টিং হৈ গৈছে সেয়েহে মানে প্ৰথম ব্ৰিটিছৰ আগৰ যিবিলাক মানে সিহঁতে এবাৰেই কাম কৰিছিলে ভালকৈ মানে যাতে আৰু দুবাৰ মানে বনাব নালাগে সেয়েহে সেইবোৰ উন্নত আছিল আমি শুনামতে বহুত উন্নত ব্ৰিটিছ শাসন সেয়েহে তাৰ কাৰণে মানে সিহঁতে পুৰা পৃথিৱীত মানে বহুত দেশত মানে বহুত দেশক মানে জয় কৰি লৈছে এতিয়া এটা গুৰুত্বপূৰ্ণ বন্ধু বান্ধৱীসকল যাতে এই ভিডিঅ'বোৰ আপোনালোকে মানে শ্বেয়াৰ কৰি দিয়ে ছাবস্ক্ৰাইব কৰিব আৰু ভাল ভিডিঅ' মই প্ৰচাৰ কৰি থাকিম শ্বেয়াৰ কৰি দিবা দেশৰ উন্নতি পাব্লিকৰ উন্নতি দেশৰ উন্নতি হ'লে পাব্লিকৰ উন্নতি হ'লেহে দেশৰ উন্নতি কিন্তু মানুহে আমাৰ চৰকাৰখনে নুবুজে এই ভিডিঅ'টো যাতে পায় আৰু বুজে গুৰুত্ব দিব লগা কাম যাতে কামবোৰ এবাৰেই কৰে দুবাৰ নকৰে আৰু ভাল শিক্ষা দিয়ে পাব্লিকক চৰকাৰ যিহেতু আমাৰ অভিভাৱক আমাৰ পাব্লিকৰ অভিভাৱক যেনেকৈ আমি এখন ঘৰৰ অভিভাৱক ল'ৰা ছোৱালী সন্তানৰ মাক বাপেক হ'লে অভিভাৱক চৰকাৰখনেও আমাৰ মানে পাব্লিকৰ অভিভাৱক সকলোৰে চৰকাৰৰ দায়িত্ব বন্ধু বান্ধৱীসকল ধন্যবাদ নমস্কাৰ বেছি দুখিলা নকৰোঁ ধন্যবাদ